চামগুৰি সত্ৰই পৰম্পৰাগতভাৱে এই দৌল যাত্ৰা মহোৎসৱভাগী প্ৰতিষ্ঠা কালৰ পৰা পালন কৰি আহিছে আৰু এইবাৰো আমি বিগত বৰ্ষৰ দৰে আমি এইবাৰো 4 দিনীয়াকৈ অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আজি দৌল গোবিন্দ মহাপ্ৰভু অধিবাসৰ দিনা আমি আমাৰ সত্ৰৰ কীৰ্তনঘৰৰ পৰা আমি দৌল মন্দিৰলৈ আমি আনিছোঁ। আজি ইয়াতে আমাৰ পূজা সেৱা হ'ব। ইয়াৰ পিছতে আজি অধিবাসৰ কাৰ্যসূচী সমাপ্ত কৰিব আৰু ইয়াত আমাৰ ভক্তসকলে ইয়াতে নাম কীৰ্তন কৰি থাকিব ৰাতিপুৱালৈকে থাকিব। কালিলৈও পুৱাৰ পৰা ধৰি আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। কালিলৈ নাম কীৰ্তন উষা কীৰ্তনৰ পিছতে আইসকলৰ নাম হ'ব। তাৰপিছতে পুৰুষৰ নাম কীৰ্তনৰ অন্তত প্ৰসাদ বিতৰণৰ পিছতে আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে। এই কাৰ্যসূচী কাইলৈ আমাৰ দৌল গোবিন্দৰ মহাপ্ৰভুৰ নামত আমি তেখেতৰ যিখিনি দিহানাম আছে সেই দিহানামখিনি আমি গাবলৈ চেষ্টা কৰিম আৰু আমাৰ বহুতো দলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলেও আহি পেলাই কাইলৈ ইয়াত অংশগ্ৰহণ কৰিব আৰু ৰাতিলৈ এভাগ আমাৰ ভাওনা আছে। ঠিক তেনেদৰে পৰৱৰ্তী পৰ্যায়তো তৃতীয় দিনাও আমাৰ তেনেধৰণে অহা কালিলৈ যেনেদৰে পালন কৰা হ'ব। পিছদিনা আমাৰ গোসাঁই ফুৰোৱা আছে। নাম কীৰ্তনৰ অন্তত আমি গোসাঁই ফুৰাম। গোসাঁই ফুৰাই আহিও তৃতীয় দিনা ৰাতিলৈ আৰু এখন ভাওনা আছে। সেইখন অনুষ্ঠিত কৰাৰ পিছত চতুৰ্থ দিনা আমাৰ গোসাঁই ফুৰোৱা শেষ কৰি আহি পুনৰ দৌল গোবিন্দ মহাপ্ৰভুক আমি আমাৰ কীৰ্তনঘৰত আকৌ পুনৰ আমি প্ৰতিষ্ঠা কৰিম। এনেধৰণে আমাৰ এই কাৰ্যসূচী চলিব আৰু আমি আশা ৰাখিছোঁ সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ সত্ৰবাসীৰ লগতে আঞ্চলিক ৰাইজ আৰু বিভিন্ন দূৰ দূৰণিৰ বহুতো ব্যক্তিয়ে আমালৈ জনাইছে। তেখেতসকলেও আৰ্থিকভাৱেও আমাক কিছু সহায় কৰিছে আৰু সকলোৱে এনেধৰণে আমি কৰি যাবলৈ চেষ্টা কৰিম। আমি আশা ৰাখিছোঁ আপোনালোকৰ যোগেদিও আমাৰ চামগুৰি সত্ৰৰ এই দৌল যাত্ৰা মহোৎসৱভাগী তেখেতসকলেও চাবৰ বাবে আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।